ডিম লৈ লৈছোঁ এইফালে 4টা আৰু এইটো 5টা। বন্ধুসকল প্ৰয়াস কৰি চাওঁ। আৰু নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। এইফালে আছে পননোৱা শাক আৰু মাছৰ আঞ্জা, এইফালে মাছ, আৰু এইফালে আছে চালাড আৰু ডিম 5টা। যিহেতুকে বন্ধুসকল মই আপোনালোকক কৈছিলোঁ যে মই এতিয়া বৰ্তমান 4টা খালোঁ, যোৱা ভিডিঅ'ত দেখাইছিলোঁ 4টা, আজি 5টা প্ৰয়াস কৰিম। আৰু এইফালে আছে ৰঙালাও আগ বইল, আৰু এইফালে আছে বাঁহৰ গাজ ভাজি লগত মাংস এপিচ। বাৰু বন্ধুসকল আপোনালোকে ভাত খালে নে? যদি বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰক। এতিয়া ভাতটো ষ্টাৰ্ট কৰোঁ ন। প্ৰথমে বাঁহৰ গাজৰ তৰকাৰীৰে মানে ভাজিৰে প্ৰথমতে আৰম্ভ কৰি দিওঁ। শ্ৰীৰাম। বাঁহৰ গাজটো ভাজি কিবা এটা খাই ভাল লাগে। এই বাঁহৰ গাজ ভাজি অকণ দিবা মোক। মজা। এইফালে ৰঙালাও আগ, বঢ়িয়া। এনেধৰণে বাঁহৰ গাজ কোনে কোনে ভাজি খাইছে জনাব দেই। হাই ফাগুনি, বাহিৰ যা, বাহিৰ যা। এইফালে পননোৱা আৰু ৰঙা টেঙা মৰা মাছ, শ'ল মাছ। মজা। এইফালে শ'ল মাছৰ পিচ। মজা, সুন্দৰ লাগিছে। লোকেল শ'ল মাছ পননোৱা শাকৰ লগত